কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি বহু ক্ষতিৰ সন্মুখীন এজন কৃষক। খাৰুপেটীয়াৰ বাবলু এগ্ৰো এজেন্সিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। এজেন্সিৰ পৰা ক্ৰয় কৰা দ্ৰব্য ব্যৱহাৰ কৰি ধ্বংস হ'ল কবিৰ খেতি। এজেন্সিৰ স্বত্বাধিকাৰৰ বিৰুদ্ধে ধুলা আৰক্ষী থানাত এজাহাৰ দাখিল। দৰঙৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত হাতনিয়াপাৰা গাঁৱৰ এজন কৃষকৰ হাহাকাৰময় পৰিস্থিতি। গাঁওখনৰ মুস্তাজ আলী নামৰ লোক এজনে কবিৰ খেতিত খাৰুপেটীয়াৰ বাবলু এগ্ৰো এজেন্সি নামৰ দোকানৰ পৰা ঔষধ ক্ৰয় কৰি আনিছিল আৰু সেই ঔষধৰ কবি খেতিত ব্যৱহাৰ কৰিছিল। তাৰ পিছতেই পথাৰৰ সকলো কবি নষ্ট হৈ পচি গৈছে বুলি অভিযোগ তুলিলে মুস্তাজ আলীয়ে। পথাৰৰ সকলো কবি পচি যোৱাত হাহাকাৰ সৃষ্টি হৈছে এতিয়া পৰিয়ালটোৰ। আনহাতে ঘটনা সন্দৰ্ভত দোকানীজনৰ সৈতে আলোচনা কৰিছিল যদিও আজিলৈ দোকানীজনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও জানিব পৰা গৈছে। দুখীয়া দৰিদ্ৰ লোকৰ সৈতে এনে কাণ্ড হোৱাত লোকজনে এতিয়া জিলা কৃষি বিভাগৰ তদন্ত বিচাৰিছে আৰু দোকানীজনৰ বিৰুদ্ধে ধুলা আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে। ধুলা আৰক্ষীয়ে ঘটনাটোৰ উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে মুস্তাজ আলীয়ে। মই ৰেজাগৰ সাৰ দোকানী খাৰুপেটীয়া ৰেজাগৰ দোকানৰ পৰা এই ঔষধ আনি এইবিলাক স্প্ৰে কৰাত কবিবিলাক একদম বেয়া হৈ গৈছে, এটাও বেচিব পৰা নাই। পিছত মই গ'লোঁ, যোৱাৰ পিছত ইহঁতে মোক খুব বেয়া ব্যৱহাৰকৈ ইহঁতে খেদি দিলা। মোক একো বিচাৰ ব্যৱস্থা নল'লে, খেতিও চাই গৈছিল ইহঁতে। চাই যোৱাৰ পিছতো মোৰ মুঠতে একো নকৰিলা। এইটো উপায় নাপায় মই আজি ধুলা থানাত এজাহাৰ দিলোঁ। এতিয়া ছাৰে OC ছাৰে কি কৰে। কি খেতি আছিলে এইটো? বগা ফুল আৰু ইফালেতো এই ব্ৰকলি। মুঠতে 4 কঠা মাটি এই মোৰ একদম শেষ হৈ গ'ল। ইহঁতে ঔষধ দিয়াৰ এইটো স্প্ৰে কৰাতে শেষ হৈ গৈছে। কি স্প্ৰে আছিলে? কি বস্তু আছিলে এইটো? ইহঁতে মই কৈছোঁ যে মোৰ কবিটো ধুনীয়া হ'ব লাগে, পটককৈ গছ বাঢ়িব লাগে, ফুলটো হ'ব লাগে। সেই হিচাপত মানে ইহঁতে ঔষধ বনাই দিছে, মিক্সাৰ ঔষধ যিফালে মানে এই কবিবিলাক একদম বেয়া হৈ গ'ল। ভাল ওলোৱা নাই এটাও? নাই, এতিয়া আৰু বেচবাই নোৱাৰি, এটাও বেচব পৰা নাই। ইহঁতক মাতিছিলোঁ, মই চাই গ'ল, ক'লে যে তুমি ঠিক আছে আহিবা। কিন্তু মই গ'লোঁ, যোৱাৰ পিছত সিহঁতে মোক খুব বেয়া ব্যৱহাৰ কৰিলা এৰিয়াত জাগে। দোকানটো ক'ত? এইটো দোকানটো খাৰুপেটীয়া হেৰি চেণ্টিঘাটত। এই দোকানৰ নাম হ'ল বাবুল এগ্ৰো এজেন্সি আৰু এই দোকানীৰ নাম হ'ল ৰেজাগ। কিমান টকা হ'ব ইয়াতে? এতিয়া মোটামুটি মোৰ কেছ টকা 30-35 হাজাৰ টকা মোৰ খৰচে হৈছে। তাৰপিছত এনে কবিটো যি দাম আছিল বেচিলে মোটামুটি 1 লাখৰ পৰা 1,30,40 হাজাৰ টকা বেচিব পাৰিলোঁ হয়। এইটোতো এতিয়া একদম চব গৰবাত। মোৰ পৰিয়াল এই খেতিৰ ওপৰতে মোৰ নিৰ্ভৰ। এতিয়া কি কৰিম? এতিয়া ছাৰক মই কেছ ইজাহাৰটো দিলোঁ। এতিয়া ছাৰে কি কৰে? ইহঁতেতো বিচাৰ একো নকৰলা, মোক বেয়া ব্যৱহাৰ কৰি খেদিয়ে দিলা। জিলা প্ৰশাসনক মই জনাইছোঁ যে ছাৰ মোৰ খেতিখিনি চব বেয়া হৈ গ'ল। এতিয়া মোৰ পৰিয়াল এই খেতিৰ ওপৰতে নিৰ্ভৰ কৰোঁ। এতিয়া মোৰ উপায় নাই আৰু। এতিয়া ইহঁতে কিবা ব্যৱস্থা লয় ছাৰে OC ছাৰে সেই হিচাপতে থাকিল আৰু। এতিয়া মই দুখীয়া মানুহ হিচাপত মই কি কৰিম? এতিয়া আৰু উপায় নাই। থানাত মই ইজাহাৰটো দিলোঁ, উপায় নাই, ধুলা থানাত। প্ৰডাক্টটোৰ কিবা নাম আছিল নেকি? যিটো বস্তু আনিছিলে এইটো ঔষধ সিহঁতে মিক্সাৰ কিবা বনাই দিয়ে। মুঠতে আমি খেতি স্প্ৰে কৰিবৰ কাৰণে সিহঁতে পেকেট একো দিয়া নাই। মুঠতে বনোৱা ঔষধ মিক্সাৰ ঔষধ দিছে পলিথিনত। মই আনি এইটো দি ফালে মই স্প্ৰে কৰিছোঁ। কৰাৰ পিছতে মানে কবিবিলাক একদম বেয়া হৈ গ'ল। ধুলাৰ পৰা আহাজউদ্দিন আহমেদৰ ৰিপৰ্ট, ৰিপাব্লিক এনি। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ 42 নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।